নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মোক বহুকেইজন শিক্ষকে স্কুল আউট টাইম সঠিক সময়টো কি এই বিষয়ে প্ৰশ্ন কৰিছিলে। এই বিষয়ে আপোনালোকক জনাবৰ কাৰণে আজি ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাব, চাই থকা সময়ত লাইক কৰিব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আমাৰ স্কুল টাইমিঙৰ যিমানবোৰ নিৰ্দেশনা বিভাগৰ ফালৰ পৰা প্ৰকাশ পায়, নিৰ্দেশনাবোৰত স্পষ্টভাৱে উল্লেখ কৰে যে এজ পাৰ একাডেমিক কেলেণ্ডাৰখনৰ মতে এই সময়টো নিৰ্ধাৰণ কৰা হ'ব। আৰু আমি যদি একাডেমিক কেলেণ্ডাৰখন চাওঁ, তেতিয়াহ'লে একাডেমিক কেলেণ্ডাৰত পিন পইণ্টলি ক'তো উল্লেখ কৰা নাই কিমান বজাৰ পৰা কিমান বজালৈ, কিন্তু কোনটো লেভেলত ছাত্ৰ ছাত্ৰীসকল কিমান সময় থাকিব লাগে, প্ৰাক প্ৰাথমিকৰ ক্ষেত্ৰত 4 ঘণ্টা সময় থাকিব লাগে আৰু অন্য শ্ৰেণীবোৰ অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা ওপৰলৈ 6 ঘণ্টা 25 মিনিট 9 বজাৰ পৰা 3 বাজি 25 মিনিটলৈ বিদ্যালয়ত থাকিব লাগে বুলি আমাৰ দিনপঞ্জীত উল্লেখ কৰিছে। আৰু আমাৰ দিনপঞ্জীত যি দৈনিক সময়ৰ তালিকাৰ আৰ্হি অৰ্থাৎ ৰুটিন দিছে, তাতো কিন্তু 2 বাজি 5 মিনিটলৈকে প্ৰতিটো শ্ৰেণীৰ 1ৰ পৰা 5লৈকে পিৰিয়ড ৰাখিছে আৰু তাৰপিছত 2 বাজি 5 মিনিটৰ পৰা তাৰ পিছৰ সময়খিনি সপ্তম পিৰিয়ড আৰু অষ্টম পিৰিয়ডত ছাত্ৰ ছাত্ৰীসকলক সহবিদ্যায়তনিক অভ্যাসনৰ কথা কোৱা হৈছে। আৰু যদি ছাত্ৰ ছাত্ৰীসকলে তাত উপস্থিত থাকিবলৈ ইচ্ছা নকৰে, তেতিয়াহ'লে তেওঁলোকক 2 বাজি 5 মিনিটত বিদ্যালয় ত্যাগ কৰিব পাৰিব বুলি এই তালিকাখনত উল্লেখ কৰিছে 5ম শ্ৰেণীলৈকে। আৰু তাৰ ওপৰৰ ক্লাছবিলাকত শ্ৰেণী দিছে 3 বাজি 25 মিনিটলৈ। অৰ্থাৎ ইয়াৰ পৰা আমি যোনটো ওলাই আহে সেই কথাটো হ'ল যে আমাৰ প্ৰাথমিক LP খাপত 2 বাজি 5 মিনিটলৈকে পাঠদান চলিব, তাৰপিছত পাঠদান নচলে। আৰু ME খাপত অষ্টমমান শ্ৰেণীলৈকে 3 বাজি 25 মিনিটলৈকে বিদ্যালয়ত পাঠদান চলিব, ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকিব লাগিব। এই একাডেমিক কেলেণ্ডাৰৰ পৰা কথাখিনি আমি কিছু পৰিমাণে বুজি পালোঁ। সম্পূৰ্ণ স্পষ্টকৈ বুজিবৰ কাৰণে মোৰ হাতত 2খন জিলাৰ আদেশ আহি পৰিছে। ইনস্পেক্টৰ অফ স্কুল শিলচৰৰ ফালৰ পৰা এই প্ৰথমটো আদেশ আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ, যোনটো 13 মে 2024 প্ৰকাশ পাইছিলে। আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, য'ত স্পষ্টকৈ লিখিছে যে লৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত অৰ্থাৎ আপ টু ক্লাছ 5 9 বজাৰ পৰা 2 বাজি 15 মিনিটলৈকে স্কুল টাইমিং হয়। মিডল স্কুল 9 বজাৰ পৰা 3 বাজি 15 মিনিটলৈকে, অৰ্থাৎ ক্লাছ 8লৈকে 9 বাজিৰ পৰা 3 বাজি 15 মিনিটলৈকে। আৰু টি গাৰ্ডেন এৰিয়াৰ কাৰণে সময়টো অকণ বেলেগ হয়। আৰু হাই স্কুল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে 9 বজাৰ পৰা 3 বাজি 25 মিনিটলৈকে বুলি ইয়াত এই আদেশটিত উল্লেখ কৰিছে। মই স্ক্ৰীণত আপোনালোকক আৰু এটা আদেশ দেখুৱাইছোঁ, যোনটো 12 জুন 2024 অৰ্থাৎ আজি প্ৰকাশ পাইছে। কৰিমগঞ্জ জিলাৰ ডিষ্ট্ৰিক্ট লিমিটেড এডুকেশ্যন অফিচাৰৰ ফালৰ পৰা প্ৰকাশ পাইছে। আৰু ইয়াত উল্লেখ কৰিছে যে একাডেমিক কেলেণ্ডাৰ যোনটো পাব্লিছ কৰিছে SCERT-য়ে, সেইটোক ইন পাৰ্চুৱেঞ্চত লৈ আৰু আছাম ফৰ দ্য একাডেমিক ছেশ্যন 2024-25 অল দ্য টিচাৰ্ছ আৰ ডাইৰেক্টেড টু ফ'ল' দ্য ফলোইং চিডিউল অফ স্কুল টাইমিং এজ পাৰ একাডেমিক কেলেণ্ডাৰ। প্ৰত্যেকগৰাকী শিক্ষকক এই চিডিউলটোৰ মতে মানি চলিব দিছে। লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 9 বজাৰ পৰা 2 বাজি 15 মিনিট, মিডল স্কুলৰ ক্ষেত্ৰত 9 বজাৰ পৰা 3 বাজি 15 মিনিট, লোৱাৰ প্ৰাইমেৰী টি গাৰ্ডেন এৰিয়াৰ কাৰণে 7:30 বজাৰ পৰা 12 বাজি 15 মিনিট, আৰু মিডল স্কুল টি গাৰ্ডেনৰ ক্ষেত্ৰত 7:30 বজাৰ পৰা 1 বজালৈ। আৰু তাৰ তলত চাওক স্পষ্টকৈ উল্লেখ কৰিছে অল দ্য টিচাৰ্ছ আৰ ডাইৰেক্টেড টু মেইনটেইন ষ্ট্ৰিক্ট এৰাইভেল এণ্ড ডিপাৰ্চাৰ টাইমিং অফ স্কুলছ এজ পাৰ একাডেমিক কেলেণ্ডাৰ এনচিয়ৰ ৰিফ্লেকশ্যন অফ দ্য ছেম ইন দ্য এটেণ্ডেঞ্চ ইন 662 পৰ্টেল। ইয়াতো স্পষ্টকৈ একাডেমিক কেলেণ্ডাৰৰ মতে কৰিবলৈ ইন টাইম আৰু আউট টাইম দিবলৈ দিছে। চ' এই গোটেইখিনি কথাৰ পৰা আমি যদি এটা সিদ্ধান্তত উপনীত হ'বলৈ যাওঁ, তেতিয়াহ'লে সিদ্ধান্তটো এইটো হ'ব যে আপোনালোকক কনচাৰ্ণ আপোনালোকৰ ডিষ্ট্ৰিক্ট অথৰিটিয়ে যি নিৰ্দেশনা দিছে, সেই নিৰ্দেশনা মতে আপোনালোকে যদি আগবাঢ়ে, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় অসুবিধা নহ'ব। অৰ্থাৎ আপোনালোকৰ জিলাৰ ফালৰ পৰা আপোনালোকে নিৰ্দেশনা নিশ্চয় প্ৰকাশ পাইছে, আৰু যদি কোনো নিৰ্দেশনা প্ৰকাশ পোৱা নাই, আপোনালোকৰ ইমিডিয়েট চুপিৰিয়ৰৰ পৰা আপুনি নিৰ্দেশনা বিচাৰক আৰু সেই নিৰ্দেশনা মতে আপুনি আপোনাৰ দায়িত্ব সমাপন কৰক। তেতিয়াহ'লে আপুনি কোনো ধৰণৰ বিপদত নপৰিব।
সমগ্ৰ অসমৰ কাৰণে স্পষ্টভাৱে মোৰ ফালৰ পৰা মই সময় ইন টাইম বা আউট টাইম, ইন টাইমটো আমি চবেই জানো, আউট টাইমটো কি হ'ব কি কথা মই কৈ দিয়াটো মোৰ কাৰণে সম্ভৱপৰ নহ'ব। গতিকে আপোনালোকে আপোনাৰ কনচাৰ্ণ ইমিডিয়েটজনক এই বিষয়ে সোধক আৰু তেখেতৰ ওচৰত যদি কিবা নিৰ্দেশনা আছে বিচাৰক। তেতিয়া নিশ্চয় তেখেতৰ ওচৰত নিৰ্দেশনা নাথাকিলেও তেখেতৰ ইমিডিয়েট চুপিৰিয়ৰৰ পৰা যেতিয়া বিচাৰিব তেতিয়া ডিষ্ট্ৰিক্ট অথৰিটিৰ ফালৰ পৰা কোনোবা নহয় কিবা এটা নিৰ্দেশনা প্ৰকাশ নিশ্চয় পাব আৰু সেই নিৰ্দেশনা মতে আপোনালোকে আগবাঢ়িব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।